আপোনালোকে কিয় এতিয়া নিমাত হৈ আছে? কিয় সেকুলাৰিজম আপোনালোকৰ ক'ত মৰি গ'ল? সনাতনী হিন্দুসকলক আহ্বান জনাইছোঁ, য'তে এইসকল নেতাক পায় তাতে ঝাড়ু আৰু জোতাৰ মালা পিন্ধোৱা হওক। যুৱতীসকলক ৰেপ কৰাইছে। আজি আমনিত শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণ আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত প্ৰতিবাদ কৰিছোঁ যে বাংলাদেশত যোৱা 5 তাৰিখৰ পৰা হিন্দুৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই আছে। এখন যুৱতীৰ ওচৰত 50জনীয়া মৌলবাদীয়ে ৰেপ কৰি আছে। হিন্দুৰ ঘৰ ভাঙা হৈছে, মঠ মন্দিৰ ভাঙা হৈছে, শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথৰ বিগ্ৰহ ধ্বংস কৰা হৈছে, মহাপ্ৰভুৰ মন্দিৰ জ্বলোৱা হৈছে, লগতে কৃষ্ণ মন্দিৰ, ইস্কনৰ মন্দিৰ, কালী মন্দিৰ আদি ধ্বংস কৰা হৈ আছে। তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছোঁ। আৰু লগতে আমি দুটা প্ৰশ্ন আমি কৰি আছোঁ। ভাৰতৰ যিখিনি মানৱ দৰদী দেখুওৱা সেকুলাৰ হিন্দু বা মুছলিম নেতাবিলাকে যে সকলো সময় সেকুলাৰৰ কথা কৈ থাকে বা ফিলিস্তিন জিন্দাবাদ দিয়া খিয়ালখিনি কৈ আছোঁ যে কেৱল ধৰ্ম হিন্দু হোৱাৰ কাৰণে কি বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত মাত মাতা হোৱা নাই নেকি? যে বাংলাদেশত যেতিয়া হিন্দু হত্যা চলি আছে আপোনালোকে কিয় এতিয়া নিমাত হৈ আছে? কিয় সেকুলাৰিজম আপোনালোকৰ ক'ত মৰি গ'ল? ক'ত আছে? আৰু আমি ৰাইজক সনাতনী হিন্দুসকলক আহ্বান জনাইছোঁ, য'তে এইসকল নেতাক পায় তাতে ঝাড়ু আৰু জোতাৰ মালা পিন্ধোৱা হওক। সেকুলাৰ নেতাসকলক আজি বাংলাদেশৰ ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান যিটো এতিয়া তেওঁলোকে শাসনভাৰ লৈছে বুলি তেওঁলোকে সেইদিনাখন কৈছিল যে আজিৰ পৰা দায়িত্ব আমি লৈছোঁ 5 তাৰিখৰ সন্ধিয়াৰ পৰা। কিন্তু তাৰ পিছতো সদায় খুলনা, চিটাগাং, ঢাকা, কক্সবাজাৰ আদি বিভিন্ন অঞ্চলত মন্দিৰৰ বিগ্ৰহ ধ্বংস কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, যুৱতীসকলক ৰেপ কৰাইছে। অলপ আগতে আমি এটা ভিডিঅ' পাইছোঁ য'ত এজন যুৱতীক উঠাই নি 50জনীয়া এখন সন্ত্ৰাসবাদী দলে তেওঁলোকে ৰেপ কৰিছে। তাৰ কাৰণে আমি সেনাপ্ৰধান আৰু ৰাষ্ট্ৰপতিক প্ৰতিকৃতি দাহ কৰিম। আৰু লগতে আমি ভাৰতৰ সংখ্যালঘু সংগঠন আৰু সংখ্যালঘু বুদ্ধিজীৱীসকলক এটা প্ৰশ্ন কৰিব বিচাৰি আছোঁ যে সকলো সময়ত তেওঁলোকে কয় সংখ্যালঘুৰ সৈতে আমি মাত মাতিম। তেওঁলোকে এতিয়ালৈকে আজি এই কেইদিন হোৱাৰ পিছতো এটা মাত দেখা নাই। তেওঁলোকৰ নিউজতে হওক, পেপাৰ পত্ৰ বা বিভিন্ন ছ'চিয়েল প্লেটফৰ্মত তেওঁলোকে কি হিন্দুসকলক হত্যাক মৌন সমৰ্থন জনাইছে নেকি? সেইটো স্পষ্ট হওক। আৰু যদি তেওঁলোকে মৌন সমৰ্থন জনোৱা নাই তেন্তে হিন্দু হত্যাৰ বিৰুদ্ধে তেওঁলোকে ৰাজপথৰ প্ৰতিবাদত আমাৰ লগত অংশগ্ৰহণ কৰক। চৰকাৰৰ পৰা কি আমি চৰকাৰৰ পৰা দাবী জনাইছোঁ ভাৰত চৰকাৰক যে যিহেতু 1971ত আমি দান দিয়া ভূমি, ভাৰতীয় সেনাই 93,000 পাকিস্তানী আৰ্মীক বন্দী কৰিছিল। তাৰপিছত এই ভূমি তেওঁলোকক সমজাই দিছিল। তাৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অতি সোনকালে ভাৰতীয় সৈন্য প্ৰেৰণ কৰা হওক। আৰু ভাৰতৰ যিটো চিকেন নেক বুলি আমাৰ ভাৰতৰ সকলো সময় এখন চাইনা হওক বা বিভিন্ন দেশে আমাক সেইটো সময় ব্যৱহাৰ কৰি থাকে, কুদৃষ্টি দিয়ে। সেই সমস্যাটো সমাধান হৈ যাব। বাংলাদেশৰ আধা বাংলাদেশ দখল কৰা হওক আৰু তাতে সেই য'ত বাংলাদেশৰ হিন্দুখিনি আছে তাত সংস্থাপন কৰা হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।